So, আজি আমি লেকচাৰটোত ৰিয়েল ডেপ্থ আৰু এপাৰেণ্ট ডেপ্থৰ বিষয়ে আলোচনা কৰিম, যোনটো অসমীয়াত কোৱা হয় প্ৰকৃত গভীৰতা আৰু আপাত গভীৰতা। সাধাৰণতে এই ৰিয়েল ডেপ্থ আৰু এপাৰেণ্ট ডেপ্থৰ ওপৰত এটা ফৰ্মুলা আমি পাম, আৰু সেই ফৰ্মুলাটো ইউজ কৰি সাধাৰণতে নিউমেৰিকেল এক্সামত অহা দেখা যায়। গতিকে বহুতো তেনেকুৱা নিউমেৰিকেল আগৰ এক্সামবিলাকতো আহি গৈছে। গতিকে তাৰ ওপৰত আমি এটা ফৰ্মুলা এটা ডিৰাইভ কৰিম, আৰু ফৰ্মুলাটোৰ লগতে ইয়াৰ কিছুমান নিউমেৰিকেলো আমি সলভ কৰিবলৈ যাম। এতিয়া ফাৰ্ষ্ট অফ অল ৰিয়েল ডেপ্থ আৰু এপাৰেণ্ট ডেপ্থ, যোনটো অসমীয়াত কোৱা হয় প্ৰকৃত গভীৰতা আৰু আপাত গভীৰতা, সেইটোনো কি, সেইটো বস্তু আগতে আমি ডিছকাছ কৰি ল'ব লাগিব। এতিয়া আমি যদি চাওঁ, ছাপ'জ এটা আমি কণ্টেইনাৰ ল'লোঁ, কণ্টেইনাৰ মানে পাত্ৰ এটা লৈছোঁ। এই পাত্ৰটোত যদি আমি কিছুমান লিকুইড লওঁ, ছাপ'জ পানী লৈছোঁ, ৱাটাৰ। চ' সেই ৱাটাৰটোৰ আমি ঠিক তলিতে যদি এটা ছাপ'জ কইন এটা ৰাখোঁ, এটা কইন এটা ৰাখিছোঁ, এইটো ছাপ'জ আমি ৱাটাৰ বুলি ধৰি লৈছোঁ। আমি এটা কণ্টেইনাৰ লৈছোঁ, সেই কণ্টেইনাৰটো ঠিক তলিতে এটা কইন আছে। চ' তেতিয়া আমাৰ কি দেখিম, আমি যদি ওপৰৰ পৰা চাওঁ, তেতিয়া দেখিম যে এই কইনটো একচুৱেলি যোনটো পজিশ্যনত আছে, অভিয়াছলি কইনটোতো মানে আমাৰ এই পাত্ৰটো একেবাৰে কি বুলি কয় বটমত লাগি থাকিব। গতিকে আমি যদি ওপৰৰ পৰা চাওঁ, তেতিয়া দেখিম যে এই কইনটো অলপ ওপৰত উঠি থকা লিখা থাকিব। ঠিক আছে। চ' এই পজিশ্যনটো ক'ব কইনটোৰ এপাৰেণ্ট পজিশ্যন, যোনটো কোৱা হয় আপাতৰ অৱস্থান বা আপাত গভীৰতা বুলি ক'ব পাৰোঁ। এই গভীৰতাটো আচলতে আমি এই পাত্ৰটোত থকা যোনটো লিকুইড ল'ম বা যোনটো মিডিয়াম থাকিব, একচুৱেলি সেই মিডিয়ামটোৰ ছাৰ্ফেচৰ পৰা আমি এই আপাত গভীৰতা আৰু প্ৰকৃত গভীৰতাটো মেজাৰ কৰিব লাগিব। কেনেকৈ মেজাৰ কৰা হয় আমি সেইটো পাম। কিন্তু ইয়াত যোনটো এইটো হৈছে কইনটোৰ একচুৱেল পজিশ্যন নহয়, একচুৱেল পজিশ্যনটো হৈছে কইনটোৰ এইটো। চ' দিছ ইজ দ্য ৰিয়েল ডেপ্থ, প্ৰকৃত গভীৰতা। প্ৰকৃত মানে একচুৱেলি যোনটো কইনটো যোনটো অৱস্থানত থাকিব, ছাৰ্ফেচৰ পৰা যদি আমি সেই ডিষ্টেঞ্চটো মেজাৰ কৰোঁ, সেই গভীৰতাটো মেজাৰ কৰোঁ, সেই ডেপ্থটো যদি মেজাৰ কৰোঁ, ডেট উইল বি ইয়ৰ ৰিয়েল ডেপ্থ। আৰু ওপৰৰ পৰা আমি যদি চাওঁতে আমি দেখিম যে কইনটো যোনটো একচুৱেল পজিশ্যনত আছে, সেই পজিশ্যনটো আমি দেখা নাপাওঁ, তাতকৈ অলপ ওপৰত উঠি থকা দেখা পাওঁ। এই গোটেই ফেন'মেনাটোকে আমি ক'ম ৰিয়েল ডেপ্থ আৰু এপাৰেণ্ট ডেপ্থ। ৰিয়েল ডেপ্থ মানে ছাৰ্ফেচৰ পৰা কইনটো কিমান একচুৱেল পজিশ্যনত আছে, কিমান ডেপ্থত আছে একচুৱেলি, সেই পজিশ্যনটো কোৱা হ'ব ৰিয়েল ডেপ্থ। আৰু প্ৰেক্টিকেলি যদি আমি চাওঁ, তেতিয়া দেখিম যে কইনটো অলপ ওপৰত উঠি আছে। চ' এই পজিশ্যনটো ক'ব এপাৰেণ্ট পজিশ্যন, যোনটো প্ৰকৃত নহয়। গতিকে ইয়াৰ ওপৰত এটা ডেৰাইভেশ্যন আছে, সেই ডেৰাইভেশ্যনটো আমি ডেৰাইভ কৰিব লাগিব। এতিয়া আমি চিত্ৰটো ইউজ কৰি পেলাই, এই ডায়েগ্ৰামটো ইউজ কৰি পেলাই ৰিয়েল ডেপ্থ আৰু এপাৰেণ্ট ডেপ্থৰ পৰা আমি এটা ৰিলেশ্যন পাম। আৰু সেই ৰিলেশ্যনটো সাধাৰণতে এইটো ৰিলেশ্যন আমি N2/N1 = D/D', এই ৰিলেশ্যনটো পাম। এই ৰিলেশ্যনটো কেনেকৈ পাম আমি ডেৰাইভ কৰিব লাগিব। ফাৰ্ষ্ট অফ অল আমি ইয়াত কি বস্তু আছে আমি অলপ এবাৰ চাই লওঁ। এই ডায়েগ্ৰামটোত আমি কি কৰিছোঁ, এটা কণ্টেইনাৰ লৈছোঁ, সেই কণ্টেইনাৰটোত ৱাটাৰ লৈছোঁ, আৰু ওপৰত আমাৰ মিডিয়ামটো হৈছে এয়াৰ মিডিয়াম। অভিয়াছলি লাইটটো ৱাটাৰৰ পৰা এয়াৰলৈ গৈছে, যোনটো ৰিফ্ৰেকশ্যনৰ ল মতে আমাৰ ৰিফ্ৰেক্টেড ৰেটো অলপ শ্বিফ্ট হ'ব। যিহেতু আমি ৰিফ্ৰেকশ্যনৰ ল মতে আমি জানো যে যেতিয়া ৰেয়াৰাৰ মিডিয়ামৰ পৰা ডেন্সাৰ মিডিয়ামলৈ যায়, মানে লঘুতৰ মাধ্যমৰ পৰা যেতিয়া ঘনতৰ মাধ্যমলৈ যেতিয়া লাইট এটা যায়, তেতিয়া ৰিফ্ৰেক্টেড ৰেডাল নৰ্মেলৰ ওচৰলৈ গুচি আহে, অলপ চাপ খাই যায়। আৰু যদি উল্টা হয়, মানে ডেন্সাৰ মিডিয়ামৰ পৰা যদি লাইটাৰ মিডিয়ামলৈ যায়, তেতিয়া ৰিফ্ৰেক্টেড ৰেটো অলপ নৰ্মেলৰ পৰা আঁতৰি যায়, শ্বিফ্ট হয়। এতিয়া আমি সেই কথাটো সেই কনচেপ্টটো ইউজ কৰি পেলাই আমি ইয়াত ৰিয়েল ডেপ্থ আৰু এপাৰেণ্ট ডেপ্থৰ ফৰ্মুলাটো ডেৰাইভ কৰিম। এতিয়া আমি কি কৰিছোঁ, তলত এটা অবজেক্ট আছে, যোনটো ইণ্ডিকেট কৰিছোঁ, এই কণ্টেইনাৰটো ঠিক তলত আছে। আৰু যেতিয়া আমি ওপৰৰ পৰা চাম, আমি ধৰি লৈছোঁ এইটো ওপৰৰ পৰা আমি চাই আছোঁ, ওপৰৰ পৰা আমি চালে দেখিম এই অবজেক্টটোৰ ইমেজটো এইটো পজিশ্যনত দেখিম। তাৰমানে আমাক কি দেখিম, ওপৰৰ পৰা যদি চাওঁ, তেতিয়া আমাৰ অবজেক্টটো যোনটো আমি ইয়াত ছাপ'জ কইন এটা লৈছোঁ, মুদ্ৰা এটা লৈছোঁ, সেই কইনটো ইয়াত থকা লিখীয়া নালাগিব, অলপ ওপৰত থকা লিখীয়া লাগিব। ঠিক আছে। চ' আমি এই যোনটো ডি লৈছোঁ, ডিটো হৈছে ৰিয়েল ডেপ্থ। ঠিক আছে, ৰিয়েল ডেপ্থ। আৰু ডি ডেছটো হৈছে এপাৰেণ্ট ডেপ্থ। ডিটো হৈছে আমাৰ প্ৰকৃত গভীৰতা, ডি ডেছটো হৈছে আপাত গভীৰতা। এতিয়া কথাটো হ'ল কি, ডি আৰু ডি ডেছ ক'ৰ পৰা মেজাৰ কৰা হ'ব। D2 আৰু D' সাধাৰণতে আমি এই ছাৰ্ফেচৰ পৰা, ইণ্টাৰফেচ বুলি কয়, যোনটো ইণ্টাৰফেচ মানে এটা ইণ্টাৰফেচ,
ইণ্টাৰফেচ ৱৰ্ডটো মিনিংটো কি যে এইটো এটা ছাৰ্ফেচ বুজায় এই ছাৰ্ফেচটোৱে দুটা মিডিয়াম কম্বাইন কৰি ৰাখে কাৰণ আমি জানো ৰিফ্ৰেকশ্যন হ'বলৈ হ'লে দুটা মিডিয়াম লাগিব দুটা মিডিয়াম মানে কি হয় দুটা বেলেগ বেলেগ ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ মিডিয়াম লাগিব তেতিয়া আমি ৰিফ্ৰেকশ্যন ফেন'মেনাটো ভালকৈ অবজাৰ্ভ কৰিব পাৰিম চ' সেইকাৰণে এই যোনটো ইণ্টাৰফেচ এই ওপৰৰ ছাৰ্ফেচটোৱে আমাৰ এয়াৰ আৰু ৱাটাৰ দুটা মিডিয়াম কম্বাইন কৰি ৰাখিছে চ' সেইকাৰণে আমি এপাৰেণ্ট ডেপ্থে হওক বা ৰিয়েল ডেপ্থে হওক সেই বস্তুৰ মেজাৰ কৰিম সদায় ইণ্টাৰফেচ ছাৰ্ফেচৰ পৰা মেজাৰ কৰিব লাগিব ঠিক আছে চ' আমি ইয়াত দুডাল ৰে দেখাইছোঁ ইয়াৰ পৰা অবজেক্টটো গৈছে এডাল তোমাৰ আমাৰ ইনচিডেণ্ট ৰেটো গ'ল ইয়াৰ মাজেদি এই ছাৰ্ফেচৰ পৰা ওলাই ৰিফ্ৰেকশ্যন হৈছে দেখিছোঁ আমি এটা কথা জানো যেতিয়া তোমাৰ নৰ্মেল ইনচিডেণ্ট হ'ব তাৰমানে আমাৰ এডাল দুটা মিডিয়াম আছে তাত যদি আমি এডাল নৰ্মেল ইমাজিন কৰোঁ সেই নৰ্মেলৰ ডাইৰেকশ্যনত যদি আমাৰ ইনচিডেণ্ট ৰেডাল যায় কোনো ধৰণৰ ডেভিয়েশ্যন নোহোৱাকৈ ৰিফ্ৰেকশ্যন হৈ পেলাই গুচি যাব এই ক্ষেত্ৰত এংগল অফ ইনচিডেন্সৰ ভেলু 0 হ'ব এংগল অফ ৰিফ্ৰেকশ্যনৰ ভেলু 0 হ'ব যদি আমি এখন ছাৰ্ফেচ ধৰোঁ এডাল আমি যদি নৰ্মেল বুলি ধৰিলোঁ ছাৰ্ফেচৰ এডাল নৰ্মেল মানে কি ছাৰ্ফেচৰ লগত যোনডাল পাৰ্পেণ্ডিকুলাৰ হ'ব লম্ব হ'ব এইডালকে আমি নৰ্মেল বুলি ক'ম অভিলম্ব যোনটো অসমীয়াত কোৱা হয় সেই অভিলম্বৰ দিশত যদি আমি এডাল আপতিত ৰশ্মি পঠিয়াই দিওঁ মানে ইনচিডেণ্ট ৰে এটা যদি দিওঁ কোনো ধৰণৰ ডেভিয়েশ্যন নোহোৱাকৈ সি ৰিফ্ৰেক্ট হৈ পেলাই গুচি যাব এই ক্ষেত্ৰত তোমাৰ এংগল অফ ইনচিডেন্সৰ ভেলু 0 আৰু এংগল অফ ৰিফ্ৰেকশ্যনৰ ভেলু 0 হ'ব চ' সেই ক্ষেত্ৰত আমাৰ এই ৰেডাল দেখুওৱা হৈছে কোনো ধৰণৰ ডেভিয়েশ্যন হোৱা নাই যদি আমি অকণমান চাৰ্টেন এংগল কৰি ছাপ'জ আই এংগল কৰি পেলাই আমি যদি ইনচিডেণ্ট কৰোঁ তেতিয়া দেখিম যে একৰ্ডিং টু ল অফ ৰিফ্ৰেকশ্যনৰ মতে ডেঞ্চাৰ মিডিয়ামৰ পৰা যিহেতু ৱাটাৰ আৰু এয়াৰৰ ভিতৰত ৱাটাৰটো এয়াৰতকৈ ডেঞ্চাৰ হয় চ' সেইকাৰণে ইনচিডেণ্ট ৰেডাল ইয়াত গৈ পেলাই ৰিফ্ৰেকশ্যন হওঁতে এই ৰিফ্ৰেক্টেড ৰেডাল নৰ্মেলৰ পৰা অলপ আঁতৰি যাব ঠিক আছে চ' এই ক্ষেত্ৰত আমি কিছুমান পইণ্ট নাম দিছোঁ এ এইটো বি পইণ্ট চ' এতিয়া আমি কি উলিয়াব লাগে সেই এপাৰেণ্ট ডেপ্থ আৰু ৰিয়েল ডেপ্থৰ মাজত এই ৰিলেশ্যনটো উলিয়াব লাগে এতিয়া আমি ধৰি লৈছোঁ এই মিডিয়ামটোৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স N2 আৰু এই যোনটো মিডিয়ামলৈ লাইটটো যাব সেইটো ৰিফ্ৰেক্টিভ ইণ্ডেক্স N1 এতিয়া N2 কি হয় আৰু N1 কি হয় সেইটো আমি চাব লাগিব ইয়াত N2 বুজাইছে refractive index of the medium from where light is traveling তাৰমানে অসমীয়াত যদি আমি চাওঁ অসমীয়াত যদি আমি ক'ব বিচাৰোঁ যে যোনটো মাধ্যমৰ পৰা পোহৰৰ ৰশ্মিডাল গৈছে সেই মাধ্যমটোৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো N2 লৈছোঁ ঠিক আছে এইটো খেলি মেলি কৰিব নালাগে N2 বহুতে ক'ব পাৰে যে N2 হৈছে ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ দ্য ডেঞ্চাৰ মিডিয়াম ডেট ইজ ৰং যদি ঘনতৰ মাধ্যমৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স বুলি কওঁ N2 তেনেকৈ ক'লে ভুল হ'ব একচুৱেলি আমি ক'ব লাগিব N2 ক'ব লাগিব যে ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ দ্য মিডিয়াম ৱেৰ লাইট ইজ ট্ৰেভেলিং ফ্ৰম ৱেৰ লাইট ইজ ট্ৰেভেলিং য'ৰ পৰা লাইটটো গৈছে তাৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স N2 বুলি ধৰিব লাগিব আৰু N1 হৈছে ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ দ্য মিডিয়াম to where light is going জলে লাইটটো গৈছে তালে আমি তাৰ সেই মিডিয়ামটো ৰিফ্ৰেক্টিভ ইণ্ডেক্স N1 ল'ব লাগিব ঠিক আছে এইটো যদি বহুতে কয় এনসাৰটো N1 ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ দ্য ৰেয়াৰ মিডিয়াম দ্যাট উইল বি ৰং ঠিক আছে N1 টো তোমাৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো ৰেয়াৰ মিডিয়ামৰো বুজাব পাৰে ডেঞ্চাৰ মিডিয়ামৰো বুজাব পাৰে N2 ৰিফ্ৰেক্টিভ ইণ্ডেক্স ৰেয়াৰ মিডিয়ামৰো বুজাব পাৰে ডেঞ্চাৰ মিডিয়ামৰো বুজাব পাৰে গতিকে সেই কনফিউজনটো আঁতৰিবৰ কাৰণে আমি ডাইৰেক্ট ক'ব লাগিব যে N2 কি N2 হৈছে ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ দ্যাট মিডিয়াম ফ্ৰম ৱেৰ লাইট ইজ ট্ৰেভেলিং য'ৰ পৰা লাইটটো গৈছে সেই মিডিয়ামটো আমি ৰিফ্ৰেক্টিভ ইণ্ডেক্স N2 বুলি ধৰিব লাগিব আৰু য'লে লাইটটো যাব সেই মিডিয়ামটো ৰিফ্ৰেক্টিভ ইণ্ডেক্স N1 এতিয়া আমি এই ফিগাৰটোত চোৱা এই ফিগাৰটোত আমি যদি চাওঁ দেখিছোঁ যে ৰিয়েল ডেপ্থতকৈ এপাৰেণ্ট ডেপ্থটো সৰু মানে এই ফিগাৰটোৰ মতে আমি ডি ডেছটো লেছ দেন ডি লিখিছোঁ কিন্তু সদায় যে এইটো হ'ব লাগিব সেইটো কোনো কথা নহয় ইয়াৰো কেছ আছে এই ক্ষেত্ৰত আমি যদি ভাৰ্চুৱেল অবজেক্টৰ কথা কওঁ বা ভাৰ্চুৱেল ইমেজ এইবিলাকৰ কথা পাওঁ তেতিয়া তোমাৰ ডি ডেছটো কেতিয়াবা ডিতকৈ ডাঙৰো হ'ব পাৰে ৰিয়েল ডেপ্থটো কেতিয়াবা এপাৰেণ্ট ডেপ্থতকৈ সৰু হ'ব পাৰে বা কি বুলি কয় এপাৰেণ্ট ডেপ্থটো কেতিয়াবা ৰিয়েল ডেপ্থতকৈ সৰু হ'ব পাৰে এনেকুৱা ধৰণৰ কেছ হ'ব ডিপেণ্ড কৰিব অবজেক্টটো ক'ত আছে আৰু ৰে অফ লাইট ক'ৰ পৰা আহিছে ঠিক আছে চ' এই ক্ষেত্ৰত আমি ডেৰাইভেশ্যনটো যদি কৰিব যাওঁ
ডেৰিভেশ্যনটো কৰিব গ'লে সো ইয়াত যদি আমি স্নেলছ ল ইউজ কৰোঁ স্নেলছ ল মতে sin I by sin R ইকুৱেল টু কোনটো মিডিয়ামলৈ লাইটটো গৈছে n1 মিডিয়ামলৈ লাইটটো গৈছে সো n1 by কোনটো মিডিয়ামৰ পৰা লাইটটো গৈছে n2 মিডিয়ামৰ সো আমি অলপ যদি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰোঁ n2 sin I ইকুৱেল টু n1 sin R ক্ৰছ মাল্টিপ্লিকেশ্যন যদি কৰোঁ ইয়াত এংগল বিলাক এটো আই লোৱা হৈছে সো অবিয়াসলি এটো আই হ'ব কাৰণ এই দুডাল প্যাৰেলাল ৰে হলে আমি ক্লাস তোমালোকে ক্লাস 10 ত পাইছা এইগিটা কি বুলি কয় অল্টাৰনেট এংগল বুলি কয় সিমিলাৰলি এটো প্যাৰেলাল হোৱা কাৰণে এটো আৰ হ'ল এংগল অফ ৰিফ্লেকশন সো এটো আৰ হ'ব কৰেসপন্ডেন্স এংগল বুলি কোৱা হয় সো এতিয়া কথাটো কি হ'ল আমাৰ ইয়াত এপ্ৰক্সিমেশনটা ধৰিব লাগিব এপ্ৰক্সিমেশনটো কেনেকুৱা ধৰণৰ যে আমি এই যোনটো অবজেক্ট থাকিব একচুয়ালি থকা অবজেক্টটো হেতু আমি চাবলৈ হলে এই সারফেস ওয়াটার সারফেসৰ ওপৰত চাম সো ওয়াটার সারফেসৰ পৰা ওপৰত যদি চাও তেতিয়া দেখিম যে এই যোনটোডাল ৰে গৈছে এটো ৰে ওলাই গৈছে এডাল ৰে ওলাই গৈছে আমাৰ যেহেতু চকুৰ যোনটো পিউপিল বোলা বস্তুটো থাকে সেই পিউপিলটো বহুত সৰু হয় আৰু অবিয়াসলি আমাৰ চকুৰ সাইজটো বহুত সৰু সো অবিয়াসলি আমাৰ যোনটো চকুৰ পিউপিল থাকিব সেই পিউপিলটো বহুত সৰু হ'ব গতিকে এই ক্ষেত্ৰত আমাৰ এই যোনটোডাল ৰে ওলাই গৈছে ৰিফ্ৰেক্টেড ৰে যোনটোডাল সেই ৰে দুডাল প্যাৰেলাল ৰে মানে আমাৰ কাৰণে প্যাৰেলাল হ'ব যেহেতু আমাৰ চকুৰ পিউপিলটো বহুত সৰু গতিকে আমি এই ৰিফ্ৰেক্টেড ৰে দুডাল প্যাৰেলাল ৰে বুলি ধৰিব লাগিব সো এই কাৰণে এই ৰে দুডালক নাম দিয়া হৈছে পেৰেক্সিয়াল ৰেজ ঠিক আছে আমি এই এজাম্পশনটো ধৰি ল'ব লাগিব তাৰ মানে আমি কি বুলি ধৰিম আমি এই ফিগাৰটো যদি চাও ফিগাৰটো দেখিছো এই ৰে দুডালৰ মাজত গ্যাপ আছে ৰিফ্ৰেক্টেড এডাল এনেকে ওলাই গৈছে এডাল ৰিফ্ৰেক্টেড ৰে এডাল পুৰা নৰ্মেলৰ উইদাউট এনি ডেভিয়েশন নৰ্মেলি গুছি গৈছে কিন্তু একচুয়ালি যদি আমি চাও ওপৰৰ পৰা যদি আমি চাও তেতিয়া দেখিম যে এই ৰে দুডাল একেবাৰে প্যাৰেলাল হৈ আহিছে ঠিক আছে সো সেই প্যাৰেলাল হৈ যদি আহে সেই প্যাৰেলাল হৈ অহা ৰে বিলাকক আমি কম পেৰেক্সিয়াল ৰেজ যদি পেৰেক্সিয়াল ৰেজ হয় সো এই ক্ষেত্ৰত আমি কি কৰিব পাৰো এই যোনটো আই আৰু আৰ যোনটো এংগল সেই এংগল গিটা ভেলু বহুত সৰু হ'ব সো হেতু যদি হয় হে এপ্ৰক্সিমেশনটো যদি লও তাৰ মানে আমাৰ আমি যদি অলপ এজাম্পশনটো এনেকে লিখো since the size of the pupil of our eyes are very small, then the refracted rays are assumed as paraxial. ঠিক আছে আকৌ এবাৰ কৈ দিছো এইবিলাক যোনবিলাক ৰে ওলাই গৈছে আমি যদি সারফেসৰ ওপৰৰ পৰা চাও ওপৰৰ পৰা চালে আমাৰ এই ৰে বিলাকে মানে এডাল ৰে আৰু এডাল ৰে আমাৰ চকুৱে ডিস্টিংক্ট কৰিব নোৱাৰে যেহেতু আমাৰ সাইজটো সৰু গতিকে এই দুইডাল ৰে আমাৰ কাৰণে প্যাৰেলাল ৰে লিখিয়া লাগিব সো সেই কাৰণে আমি ইহতক কম পেৰেক্সিয়াল ৰে সো এই এজাম্পশনটো যদি লও তেতিয়া আমি কি কৰিব পাৰো এই এংগল আই আৰু এংগল আৰ ইহতৰ ভ্যালুটো বহুত সৰু হ'ব যদি সৰু হয় তেতিয়া আমি ধৰিব পাৰো sin I টো প্ৰায় এপ্ৰক্সিমেটলি আই বুলি ধৰিব পাৰো আৰু হেতু এপ্ৰক্সিমেটলি 10 আই বুলি ধৰিব পাৰো ইয়াৰ তোমালোকে ডেৰাইভেশন কিছুমান কৰিছিলা স্ফেৰিকেল সারফেসৰ ক্ষেত্ৰত কিছুমান ডেৰাইভেশন কৰা হৈছিল যত আমি sin I টো আই বুলি ধৰো তাৰ পৰা আমি 10 আই এনেকে কনভাৰ্ট কৰিলো স্ফেৰিকেল সারফেসৰ ফৰ্মুলা বিলাক আছিল আৰু সিমিলাৰলি আমি এটো ধৰিব পাৰো sin R এপ্ৰক্সিমেটলি R বুলি ধৰিব পাৰো যোনটো 10 R বুলি ধৰিব পাৰো এতিয়া আমি 10 I আৰু 10 R ভ্যালু ফিগাৰৰ পৰা উলিয়াব লাগিব প্ৰথমতে 10 I উলিয়াবলৈ হলে এই ট্ৰায়াঙ্গলটো ল'ব লাগিব AOB আমাৰ এই ডিফাৰেন্সটো সাপোজ মই ধৰি লৈছো সে H বুলি ঠিক আছে AB যোনটো লেন্থ এই লেন্থটো H বুলি ধৰি লৈছো আৰু তাত আমি যদি 10 I ভ্যালু উলিয়াও 10 I হ'ব আমাৰ 10 I হ'ব আমাৰ এই এংগলটো পৰা ধৰি P by B হলে আমাৰ AB by OA AB ভ্যালুটো আমাৰ H আহিলে OA ভ্যালুটো D ঠিক তেনেকৈ 10R ভ্যালু হ'ব
এই ট্ৰায়াঙ্গলটোৰ পৰা h by ai তাৰমানে আমাৰ হ'ব ab by ai মানে h by d dash so ইয়াত যদি আমি ইউজ কৰো এই assumptionটো মতে আমাৰ n2i equal to n1r আহিলে so n2i তো আমি লিখিব পাৰো n2 10i এটো লিখিব পাৰো n2 10r এটো ইকুৱেশ্যন নম্বৰ যদি 1 দিও তেতিয়া এই 1 ত 10i আৰু 10r ৰ ভ্যালু যদি আমি বহাই দিও তেতিয়া আমি পাম n2 10i মানে হল আমাৰ h by d আৰু আমাৰ সৰি এটো n1 আহিব n1 10r ৰ ভ্যালু আহিলে h by d dash so h cancel গল আমাৰ আহিলে ফৰ্মুলা n2 by d equal to n1 by d dash or আমি লিখিব পাৰো n2 by n1 equal to d by d dash এই ফৰ্মুলাটো এটোৱে এটা ফৰ্মুলা এপাৰেন্ট ডেপথ আৰু ৰিয়েল ডেপথৰ কাৰণে এটোৱে ফৰ্মুলা আৰু এই ফৰ্মুলাটোৰ ওপৰতে কিছুমান কনসেপচুয়াল টেকনিক কিছুমান ইউজ কৰি পেলাই আমি প্ৰবলেম ইউজ কৰিব লাগিব ইয়া এটোৱে ফৰ্মুলা সাধাৰণতে যি কম্পিটিটিভ এক্সামতে কোৱেশ্চন হওক বা বোৰ্ডৰ এক্সামতে হওক এই ফৰ্মুলাটোৱে ইউজ হ'ব খালি ইয়াত কিছুমান কনসেপ্ট আছে সেই কনসেপ্ট বিলাক প্ৰবলেম কৰোতে ইউজ কৰিব লাগিব এতিয়া আমি এটা এক্সাম্পল লম এক্সাম্পলটো চালে কিছুমান বস্তু ক্লিয়াৰ হৈ যাব মেইন ফৰ্মুলা এটো এপাৰেন্ট ডেপথ আৰু ৰিয়েল ডেপথৰ মাজত ৰিলেশনটো n2 by n1 d by d dash এতিয়া কথাটো কি হল আমাৰ n2 কি বস্তু n2 তোমালোকে যদি ভুল কৰা যে n2 is the refractive index of the denser medium তেনে কইলে ভুল হ'ব কি ক'ব লাগিব n2 হৈছে refractive index of that medium from where light is going যৰ পৰা লাইটটো গৈছে যৰ পৰা পোহৰ গৈছে সেই মিডিয়ামটোৰ আমাৰ refractive index n2 বুলি ধৰিব লাগিব আৰু n1 হৈছে যোনটো মিডিয়ামলৈ লাইটটো গৈছে আৰু d হৈছে ৰিয়েল ডেপথ প্ৰকৃত গভীৰতা d dash হৈছে আপাত গভীৰতা বা apparent depth কোৰ পৰা মেজাৰ কৰা হ'ব সদায় সারফেসৰ পৰা মেজাৰ কৰা হ'ব ইয়াৰ এটা প্ৰবলেম লিখিম প্ৰবলেমটো সলভ কৰিলে গম পাই যাব সো আমি এতিয়া ৰিয়েল ডেপথ আৰু এপাৰেন্ট ডেপথৰ কনসেপ্ট ইউজ কৰি পেলাই এটা অংক কৰিম সেই অংকটো হৈছে আমি ইয়াত কি কৈছো এখন নদী আছে পুখুৰী এটা আছে সাপোজ এই পুখুৰীটোত ইয়াত আমি এটা মাছ এটা ধৰি লৈছো এই মাছটো এই পুখুৰীটোত ঠিক সারফেসৰ পৰা যোনটো ওপৰ আপাৰ লেয়াৰ হ'ব সেই সারফেসৰ পৰা 24 সেন্টিমিটাৰ আছে আমাৰ গম পাও এই ফৰ্মুলাটো কি আছিল n2 by n1 equal to d by d dash এই ফৰ্মুলাটো আছিল ইয়াত আমি এটা কথা কৈছিলো যে d আৰু d dash যোনটো ৰিয়েল ডেপথ আৰু এপাৰেন্ট ডেপথ কোৰ পৰা মেজাৰ হ'ব সদায় সারফেসৰ পৰা মেজাৰ কৰিব এটো কেতিয়াও কনফিউজ কৰিব নালাগে বহুতে কনফিউজ কৰে যে d আৰু d dash মেজাৰ হ'ব এই মাছটোৰ পৰা নহয় অবজেক্টটোৰ পৰা মেজাৰ নহয় ইমেজটোৰ পৰা মেজাৰ নহয় মেজাৰ কোৰ পৰা হ'ব সারফেসটোৰ পৰা এতিয়া কথাটো কি হ'ল সো মাছটোৰ এক্সুৱেল ডেপথ কোনটো 24 সেন্টিমিটাৰ আমাক ইয়াত কি হৈছে ফাইন্ড দা এপাৰেন্ট ডেপথ অফ দা ফিশ as seen by the bird আমাক ইটো লিয়াব কোৱা না যে ফাইন্ড দা এপাৰেন্ট ডেপথ অফ দা ফিশ কোৱা না কি কৈছে ফাইন্ড দা এপাৰেন্ট ডেপথ অফ দা ফিশ as seen by the bird আমি কি কৈছো সাপোজ এই সারফেসটোৰ পৰা ওপৰত এটা 36 সেন্টিমিটাৰ ওপৰত এটা গছ আছে সাপোজ কিবা এটা আছে আৰু চৰাই এটা তাত আছে সেই চৰাইটো আমি উলিয়াব লাগে এই চৰাইটোৰ সাপেক্ষে এই মাছটো কিমান গভীৰতাত আছে সেইটো উলিয়াব লাগে সো আমি ইয়াত ওয়াটাৰ লৈছো তো ওয়াটাৰ কাৰণে আমাৰ ৰিফ্ৰেক্টিভ ইনডেক্সৰ ভ্যালু সে n ৰিফ্ৰেক্টিভ ইনডেক্সৰ ভ্যালু আমাৰ আহিলে 4/3 ওয়াটাৰ ৰিফ্ৰেক্টিভ ইনডেক্স আৰু এটো ওপৰটো এয়াৰ আছে ফৰ্মুলা যদি ইউজ কৰো n2 by n1 equal to d by d dash সো এতিয়া কথাটো কি হল n2 কি আছিল যৰ পৰা লাইটটো যাব এতিয়া লাইট কোৰ পৰা যাব অবজেক্টটোৰ পৰা যাব লাইটটো অবজেক্টটো কি আমাৰ ইয়াৰ কাৰণে ফিশটো সো ফিশটো সৰি হে কোড আছে ফিশটো ওয়াটাৰত আছে সো ওয়াটাৰ ৰিফ্ৰেক্টিভ ইনডেক্স কিমান হ'ব 4/3 কোলে গৈছে এয়াৰলে গৈছে সো এয়াৰৰ ৰিফ্ৰেক্টিভ ইনডেক্স 1 আহিলে d টো হৈছে এক্সুৱেল ডেপথ বা যোনটো ৰিয়েল ডেপথৰ কথা কৈছো কাৰ ৰিয়েল ডেপথ মাছটো ৰিয়েল ডেপথ কিমান সেন্টিমিটাৰ 24 সেন্টিমিটাৰ আৰু আমাৰ d dash এটো এপাৰেন্ট ডেপথ উলিয়াব লাগিব সো ইয়াত আমি ক্যালকুলেট কৰিলে কি পাম d dash equal to 24 into 3 divided by 4 6 d dash equal to 18 centimeter so a jonto d dash to hoise amar find the real find apparent depth of the fish amar jonto d dash ulale d dash hoise apparent depth of the fish kintu amak uliaba koise ki apparent depth of the ki boli ko fish as seen by the bird sorai to kopar dekhibo etu jonto 18 centimeter ulale he 18 centimeter to kopara jukha hoise surface to pora জুখিব ক'ব লাগিব ইয়াৰ পৰা এই বাৰ্ডটো এবে চৰাইটো মান
মানে ডেপ্থত কিমান ওপৰত বা কিমান তলত যিয়ে নহওক কিমান ওপৰত আমাৰ দেখিব মাছটো সেইটো উলিয়াব লাগে ঠিক আছে এই যোনটো ডিডেছ ওলালে সেই ডিডেছটো চৰাইটোৱে দেখা এপাৰেণ্ট ডেপ্থটো নহয় এইটো সাৰফেসৰ পৰা মেজাৰ কৰা এপাৰেণ্ট ডেপ্থটো সো আমাৰ চৰাইটোৱে এতিয়া আমি যদি লিখো therefore the apparent depth of the fish as seen by the bird simple bird to kiman surface of kiman upor ase 36 cm aru amar surface of apparent depth kiman 18 cm 18 cm it is 454 cm this is the apparent depth as seen by the bird eto hoise apparent depth which is measured from the surface or interface eto hoise apparent depth of the fish as seen by the bird jodi ami case to ulta ke koru jodi ami etu leba bisaru je find the apparent depth of apparent height buli kobo para find the apparent height of the bird as seen by the fish ulta iar problem to jodi ulta koru tete ki hobo ঠিক আছে আমি কি কবল বিচাৰিছো আমি যদি কব বিচাৰো যে এইটো প্ৰবলেমৰ জনেকে উলিয়ালো ফাইন্ড দা এপাৰেন্ট ডেপথ অফ দা ফিশ এজ সিন বাই দা বাৰ্ড চৰাইটোৱে কিমান গভীৰতাত দেখিব মাছটো এটা যদি আমি বিচাৰো যে মাছটোৱে কিমান উচ্চতাত চৰাইটো থকা দেখিব হেতু আমি যদি উলিয়াও তেতিয়া কেনেকুৱা হ'ব প্ৰবলেমটো হেতু সো সেই প্ৰবলেমটো আমি উল্টাই কৰিম এতিয়া উল্টাই আমি কি কৰিম যে মাছটোৱে কিমান ওপৰত চৰাইটো থকা দেখিব এতিয়া আমি আকৌ ফৰ্মুলাটো ইউজ কৰিম একেটা ফৰ্মুলা n2 / n1 equal to d by d dash এতিয়া মেইন কথা কি অবজেক্টটো কৰ পৰা n2 n1 আমি কলৱে অলৰেডি n2 জৰ পৰা লাইটটো যাব তাৰ ৰিফ্ৰেক্টিভ ইনডেক্স এই মিডিয়ামটো ৰিফ্ৰেক্টিভ ইনডেক্স সো এতিয়া লাইট কৰ পৰা আহিব এই অবজেক্ট আমাৰ এতিয়া এটো হ'ব চৰাইটো আমি কাৰ সাপেক্ষে উলিয়াব লাগে মাছটোৰ সাপেক্ষে সো ইয়াত আমাৰ অবজেক্টটো কোনটো হ'ব চৰাইটো সো চৰাইটো ক'ত আছে এয়াৰত আছে সো 1 আহিলে কলে গৈছে লাইটটো ওৱাটাৰলৈ গৈছে সো ওৱাটাৰ ৰিফ্ৰেক্টিভ ইনডেক্স হ'ব এতিয়া আমাৰ 4/3 এটা d2 actual depth মানে actual height চৰাইটো কিমান উচ্চতাত আছে সারফেসৰ পৰা actual depth real depth আৰু apparent depth কো পৰা মেজাৰ কৰা হয় বা real height apparent height কো পৰা মেজাৰ কৰা হয় সদায় সারফেসৰ পৰা সো কিমান সেন্টিমিটাৰ ওপৰত আছে 36 সেন্টিমিটাৰ 36 সেন্টিমিটাৰ d dash টো উলিয়াব লাগে যদি আমি কৰো d dash equal to 36 into 3/4 4 into 9 27 centimeter. Yes, 4 3 4 3/4 4. Oh, sorry. 1 3/4 36 by d dash. So our 48 centimeter. Mistake এটা হল এটো ক্যালকুলেশন বাৰ কোনা d dash equal to 48 cm এটো হৈছে কি এটো হৈছে apparent depth of that bird from the surface to পৰা এই চৰাইটোৰ apparent depth ঠিক আছে এতিয়া আমি apparent height সৰি একে বস্তু depth আমি ওয়াটাৰ ক্ষেত্ৰত depth ইউটো ইউজ কৰো আৰু এয়াৰত আছে যেটো অবজেক্টটো এতিয়া আমি চৰাইটো সেইকাৰণে হাইট শব্দটো ইউজ কৰো এটা চৰাই সেই চৰাইটো ফিশটোৱে কিমান হাইটত দেখিব এটো উলিয়াব লাগে সিম্পল as therefore apparent height of the bird as seen by fish বানাবো ফিশটো কিমান তলত আছে 24 cm আৰু চৰাইটোৰ apparent depth কিমান আছে 48 cm so what is 72 cm this is the answer so eto ami discuss korilo yat tumalage NCERT textbookot sale gom baba ebila ei duta problem bikhekke eta problem asile etu AC Burma pa loa hoise aru tumalage aru jodi bhalke details ot saw mane AC Burma ba belek kiba reference use koribo para gotike etu amar real depth or apparent depth or concept to asile gotike yat ami duta numerical kori dilo aru tumalage numerical saba kiba problem hole doubt hole hudiba thik ase